ভাওনাত ৰজাৰ সৈতে যেতিয়া সৈন্য সমান্তই প্ৰৱেশ কৰিবলৈ ধৰে তাৰ আগমুহূৰ্তত এবিধ বিশেষ বাদ্য বজোৱা দেখিবলৈ পোৱা যায় আৰু সেইবিধ হৈছে কালী। আৰু সেই কালী বাদক বহুতো আচলতে সমাজত প্ৰায় কমেই থাকে। তেনে এগৰাকী কালী বাদকেই চামগুৰিৰ ভেলেউগুৰিৰ কলিৰাম বৰা। আৰু তেওঁ বৰ্তমান শয্যাগত। আৰু 2009 চনৰ পৰাই তেওঁ যি মাহেকীয়া শিল্পী পেঞ্চন, সেই মাহেকীয়া শিল্পী পেঞ্চনৰ বাবে নিবেদন কৰি আহিছে, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ সেই চৰকাৰী মাহিলী শিল্পী পেঞ্চনটো লাভ কৰিবলৈ সক্ষম হোৱা নাই কলিৰাম বৰাই। অপাৰেশ্যন কৰিবলৈ দিছিলে, কিন্তু মোৰ অকণমান হাৰ্টৰ প্ৰব্লেম আছে কাৰণে অপাৰেশ্যনটো কৰা নহ'ল আৰু পইচা পাতিৰ অভাৱ লগতে। কিন্তু এতিয়া এই ভৰিটো ভগাৰ কাৰণে মোৰ চাইকেলৰ কাম কৰিবলৈ অসুবিধা হৈছে। কালি বজাবলৈও অসুবিধা হৈছে। কালি সাহায্য পাইছিলোঁ। এতিয়া মোৰ পেঞ্চনটো লাগে, শিল্পী পেঞ্চনটো, মাহেকীয়া পেঞ্চনটো। আৰু আজি প্ৰায় এমাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ বৰ্তমান শয্যাগত হৈ আছে কলিৰাম বৰা। আৰু এইগৰাকী কলিৰাম বৰা চিৰকুমাৰ। আৰু তেওঁ ৭৭ বছৰ বয়সতো চাইকেল দোকান এখন দি তেওঁ চলি আছে। কাৰ ওপৰত নিৰ্ভৰ কৰা নাই, তেওঁ নিজেই এখন চাইকেলৰ দোকান দি ৭৭ বছৰ বয়সতো চলি আছে নিজেই। আৰু তাৰ লগতে তেওঁ কিন্তু আজি একমাহ ধৰি তেওঁ শয্যাগত। উন্নত চিকিৎসা কৰাব পৰা নাই, যিহেতু ধনৰ অভাৱ। শিল্পী যি মাহেকীয়া পেঞ্চন, সেই মাহেকীয়া পেঞ্চনৰ বাবে 2009 চনৰ পৰা 15 বছৰ ধৰি তেওঁ নিবেদন কৰি আহিছে, কিন্তু কোনো ধৰণৰ লাভ হোৱা নাই। আৰু এয়াই নেকি শিল্পীৰ সন্মান অসমত?